2004 চনত প্ৰায় 20 দিনত দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছিল। প্ৰযুক্তিবিদ্যা দ্ৰুতগতিত আগবাঢ়িল। উন্নয়নৰ জাতিষ্কাৰ হোৱা বুলি নেতাৰ ভাষণৰ ফুলজাৰিত শুনি থাকিব পোৱা যায়। কিন্তু 2020 চনৰ পৰা 20 বছৰ পাছত দেশত আটাইতকৈ দীঘল নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। অৰ্থাৎ 3 মাহ লাগিব সম্পূৰ্ণ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ। ইয়াৰ অৰ্থ এইটোৱে যে বিজেপি সকলো ফালৰ পৰাই বিফল। কিন্তু তাৰ পাছতো বিজেপিয়ে ক'ব বিচাৰিছে এক দেশ এক নিৰ্বাচন নীতিৰ কথা। এটা নিৰ্বাচনে অনুষ্ঠিত কৰিবলৈ তেওঁলোকক 3 মাহ সময় লাগে। অথচ একেলগে বিধানসভা লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সপোন দেখে বিজেপিয়ে। এইখিনিতে এটা সাক্ষাৎকাৰৰ প্ৰসংগ মনলৈ আহিছে। বহু গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ আছিল সেইটো। স্বতন্ত্ৰ সাংবাদিক দীপক শৰ্মাই সাক্ষাৎকাৰটো লৈছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী তথা বিশিষ্ট অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰৰ সৈতে। উক্ত সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰণ ঘটাইছিল নিৰ্মলা সীতাৰমণৰ স্বামী পৰাকলা প্ৰভাকৰে। দীপক শৰ্মাই সাক্ষাৎকাৰটোত পৰাকলা প্ৰভাকৰক সুধিছিল 2024 যদি নৰেন্দ্ৰ মোদী পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হয় তেন্তে আপুনি কি ভাবে? দেশ কোন দিশে গতি কৰিব বা দেশৰ অৱস্থা কি হ'ব? এই প্ৰশ্নৰ পাছত নিৰ্মলা সীতাৰমণৰ স্বামীয়ে শংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গ'ল। তেওঁ কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা নৰেন্দ্ৰ মোদী পুনৰ নিৰ্বাচিত হ'লে সমগ্ৰ দেশতে লাডাখ মণিপুৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। 2024 চনত পুনৰ প্ৰধানমন্ত্ৰী হ'লে নৰেন্দ্ৰ মোদী যদি পুনৰ প্ৰধানমন্ত্ৰী হয় ভাৰত কেতিয়াও আন নিৰ্বাচনী প্ৰক্ৰিয়াৰ সাক্ষী নহ'ব। অৰ্থাৎ এইখন চৰকাৰ পুনৰ শাসনলৈ আহিলে দেশত নিৰ্বাচন প্ৰক্ৰিয়াই অনুষ্ঠিত হ'বলৈ নিদিব বুলি তেওঁ বক্তব্যত আগবঢ়ায়। বহু গুৰুত্বপূৰ্ণ তথা তাৎপৰ্য মন্তব্য কৰিলে। কিন্তু তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনত যদি ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ ক্ষমতালৈ আহে তেন্তে ভাৰতৰ মানচিত্ৰখন সলনি হৈ যাব। আমাৰ হাতত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দীপক শৰ্মাৰ সাক্ষাৎকাৰৰ কিয়দাংশ আছে, আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। If at all, जी, ऐसी संभावना है, if at all that happens, आप फिर और एक चुनाव की उम्मीद आप मत कीजिएगा। मतलब 2029 में चुनाव नहीं होगा फिर? 24 का कुछ चुनाव जो होगा अभी, अगर ये सरकार वापस आए तो उसके बाद चुनाव होगा ही नहीं। और देश का संविधान, देश का भी जो नक्शा है आपके सामने, ये पूरे से पूरे बदल जाएगा। आप इसको पहचान भी नहीं सकते। लेकिन अभी क्या है, वो मणिपुर में हो रहे, हमारे यहाँ होने का संभावना बनी, ऐसे भी मत सोचिएगा। जो आज मणिपुर में हो रहे आपके इलाके में हो सकता है, हमारे इलाके में हो सकता है, हमारे राज्य में हो सकता है, आपके राज्य में हो सकता है, कहीं भी हो सकता है। और ये भी बोल रहा हूँ कि ऐसी स्थिति जो मणिपुर में है अभी लद्दाख में है, अभी फार्मर्स के साथ ये दिल्ली के आसपास में हो रहा है, ये पूरे देश पे हो ही जाएगा। কপিৰাইট ইছ্যুৰ বাবে আমি সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাব পৰা নাই। আপোনালোকে ইউটিউবত দীপক শৰ্মা বুলি চাৰ্চ কৰিলেই সম্পূৰ্ণ সাক্ষাৎকাৰটো চাব পাৰিব বা পৰাকলা প্ৰভাকৰে কি বিস্ফোৰণ ঘটাইছিল সমগ্ৰ কথাখিনি আপোনালোকে শুনিব পাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰিছিল পৰাকলা প্ৰভাকৰে। মণিপুৰৰ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত সংঘৰ্ষৰ বাবে ৰাজ্যখনত যি অশান্তিৰ সৃষ্টি হৈছিল সেয়া সমগ্ৰ ভাৰততে হ'ব বুলি তেওঁ শংকা প্ৰকাশ কৰে যদিহে আচলতে নৰেন্দ্ৰ মোদী পুনৰ এবাৰ যদি ক্ষমতালৈ ঘূৰি আহে। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ, এইগৰাকী পৰাকলা প্ৰভাকৰৰ পত্নী নিৰ্মলা সীতাৰমণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে বা তেওঁ সিদ্ধান্ত লৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই অন্ধ্ৰপ্ৰদেশ বা তামিলনাডুৰ পৰা নিৰ্বাচন খেলিবলৈ সীতাৰমণক প্ৰস্তাৱ দিছিল যদিও সেয়া তেওঁ নাকচ কৰিছিল আৰু কৈছিল যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ হাতত ধন নাই। আৰু এটা কথা এইখিনিতে মনত পেলাওঁ, মানে মনত পৰোঁতে মই উল্লেখ কৰি থওঁ, ভাৰতৰ পূৰ্বৰ নিৰ্বাচনী আয়ুক্ত ডক্টৰ এছ.ৱাই. কুৰেশ্বীৰ এটা টুইট আপোনালোকৰ স্ক্ৰীণত, য'ত তেওঁ বিজেপিয়ে 400 পাৰৰ শ্লোগানক লৈ টিপ্পনী দিছে এইদৰে। এতিয়া তেওঁলোকে 400+ কথা কৈছে। মে' মাহৰ শেষলৈ অপেক্ষা কৰক আৰু 250লৈ নামি আহিব। জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ই 175ৰ পৰা 200ৰ ভিতৰত হ'ব লাগে। আধা দৰ্জন আলফন্স আমৰ খৰচৰ কথাহে কৈছোঁ। প্ৰতিটো বাৰ্তা ৰাজনীতিৰ হ'বই লাগিব বুলিতো কথা নাই। নাম উচ্চাৰণ নকৰাকৈ এয়া যেন এক বিস্ফোৰণেই ঘটালে প্ৰাক্তন নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। নিশ্চয়কৈ এটা কথা কিন্তু সকলোৰে মনত প্ৰতিফলিত হৈছে, বিৰোধী কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰিজ কৰিছে। আম আদমি পাৰ্টিৰ এজনৰ পাছত আন এজন বলিষ্ঠ কণ্ঠৰ নেতাক কাৰাগাৰলৈ প্ৰক্ষেপ কৰিছে। শেহতীয়াকৈ দিল্লীৰ নিৰ্বাচিত মুখ্যমন্ত্ৰীকো ইডিয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিলে।
নিৰ্বাচনী আয়ুক্ত বাছনি কমিটিৰ পৰা চলে বলে কৌশলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আঁতৰাই পেলালে আৰু প্ৰধানমন্ত্ৰী মোদী এতিয়া সৰ্বেসৰ্বা হ'ল আৰু কত যে কি কৰা নাই মূল্যবৃদ্ধি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দি প্ৰায় দুগুণকৈ অত্যাৱশ্যকীয় সামগ্ৰী ঔষধৰ দাম বৃদ্ধিটো পৰ্যাপ্ত পৰিমাণে সফল হৈছে বিজেপি সময় থাকোঁতে এইবাৰ কথাবোৰ নীৰৱে ভাবক অন্যথা আপোনাৰ মোৰ মুখত তলা ওলমাই স্বেচ্ছাচাৰিতাৰে এক নায়কত্ববাদ চলাবলৈ বেছি সময় নাই এনেকুৱা ধৰণৰ যিসমূহ বিশ্লেষণাত্মক বা বাতৰি আপোনালোকে তাৰ বাবে নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ এই দুটা ফেচবুক পেজ আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু সত্য নিৰপেক্ষ নিৰ্ভীকতাৰে স্বতন্ত্ৰতাৰে যাতে আমি আগুৱাই যাব পাৰোঁ জনতাৰ কণ্ঠ হ'ব পাৰোঁ জনতাৰ স্বাৰ্থত জনতাৰ পক্ষত থাকি যাতে আমি নিৰ্ভীকতাৰে বাতৰি পৰিৱেশন কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা নিতান্তই প্ৰয়োজনীয় চাই থাকিব নৰ্থ ইষ্ট নাও